সমষ্টিৰ বেজেৰা উন্নয়ন খণ্ডত বিভাগীয় মন্ত্ৰী ৰঞ্জিত দাস। উন্নয়ন খণ্ডটিত ৰূপায়ণ হৈ থকা বিভিন্ন আঁচনিৰ কাৰ্যকাৰী আৰু ৰূপায়ণ সম্পৰ্কে বিভাগীয় বিষয়া কৰ্মচাৰীৰ পৰা তথ্য সংগ্ৰহ কৰে। কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা উপস্থিত থকা পৰ্যালোচনা সভাত মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণত বেজেৰা উন্নয়ন খণ্ডই 100% গৃহ নিৰ্মাণ কৰি ইতিহাস ৰচনা কৰা বুলিও কয় বিভাগীয় মন্ত্ৰী ৰঞ্জিত দাসে। লগতে পঞ্চদশ বিত্তীয় আয়োগৰ ধনৰ সঠিক ব্যৱহাৰ হোৱা বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। কামৰূপ গ্ৰাম্য জিলাৰ কমলপুৰ সমষ্টিৰ অন্তৰ্গত মই বেজেৰা যি উন্নয়ন খণ্ড কাৰ্যালয়ত আজি আহি বিভিন্ন আঁচনি সন্দৰ্ভত মই পৰ্যালোচনা কৰিলোঁ আৰু এই পৰ্যালোচনা কৰাৰ পিছত মই আজি অতি আনন্দিত। কাৰণ কিয় আপোনালোকে নিশ্চিত ৰূপত জানে যে আমি 20 লাখ ঘৰ ইতিমধ্যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আমি সম্পূৰ্ণ কৰিছোঁ আৰু বাকী 8 লাখ ঘৰৰ নিৰ্মাণ কাৰ্য চলি আছে। আৰু এই যে 20 লাখ ঘৰৰ আমি যে সম্পূৰ্ণ কৰিছোঁ 8 লাখ বাকী আছে। কিন্তু যদি বেজেৰাত যদি যাওঁ, বেজেৰা উন্নয়ন খণ্ড ইতিমধ্যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ক্ষেত্ৰত তেওঁলোকে 100% ঘৰ নিৰ্মাণ কৰি অসমৰ ভিতৰত সৰ্বপ্ৰথম সফল ব্লক হিচাপে ইতিমধ্যে পৰিচিত হৈছে। তাৰে কাৰণে মই এই ব্লকৰ আমাৰ বিডিঅ'ৰ লগতে সমূহ এই ব্লকৰ ষ্টাফক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। কাৰণ নিশ্চিত ৰূপত যে 100% আঁচনি সফল ৰূপায়ণ কৰিলে আমিও উৎসাহিত হওঁ আৰু যাৰ কাৰণে আজি মই নিজে এই ব্লকত আহি পেলাই মই পৰ্যালোচনা কৰি আনন্দিত হৈছোঁ। আৰু ঠিক তেনেকুৱাকৈ আমি দেখিছোঁ যে MGNREGAৰ ক্ষেত্ৰতো এই বেজেৰা উন্নয়ন খণ্ডই প্ৰথম স্থান দখল কৰি আছে। যিমানকেইটা স্কিম আবণ্টন কৰিছিলোঁ সেই স্কিমসমূহ ইতিমধ্যে তেওঁলোকে সফলভাৱে ৰূপায়ণ কৰিবলৈ সক্ষম হৈছে। আজি আমি তেওঁলোকক আমি আহ্বান জনাইছোঁ আৰু এওঁলোকৰ জৰিয়তে অসমৰ মই বিডিঅ'সকলকো আহ্বান জনাইছোঁ যে আমাৰ যিহেতু CLFৰ যিসমূহ ইউনিট ইতিমধ্যে ফৰ্মেশ্যন হৈছে বা সেই CLFৰ যিহেতু আমাৰ মহিলাসকল বা বাইদেউসকল যিহেতু তাত জড়িত আছে, তেওঁলোকৰ সুবিধাৰ্থে আগন্তুক দিনত MGNREGAৰ জৰিয়তে আমি পৰ্যায়ক্ৰমে তেওঁলোকৰ প্ৰতিটো ইউনিটৰ কাৰণে একোটাকৈ MGNREGAৰ জৰিয়তে আমি কাৰ্যালয় নিৰ্মাণৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইতিমধ্যে দুদিনমান আগতে মই দৌলাহালত তেনেকুৱা এটা CLFৰ কাৰ্যালয় MGNREGAৰ জৰিয়তে নিৰ্মাণ কৰা হৈছিলে, সেইটো উদ্বোধন কৰিছোঁ। আৰু সেই তেনেকুৱা অনুৰূপভাৱে যাতে CLFৰ কাৰণেও গৃহ যাতে একোটা গৃহ, আজি গৃহৰ তাত টকা খৰচ হ'ব 9,99,000 টকা। তেনেকুৱাকৈ প্ৰতিগৰাকী বিডিঅ'কে আহ্বান জনাইছোঁ। আজি আমাৰ জিলা পৰিষদৰ CO আছে, তেখেতকো মই ইতিমধ্যে নিৰ্দেশনা প্ৰদান কৰিছোঁ যে আমাৰ এই জিলাখনত যিমান CLF আছে পৰ্যায়ক্ৰমে একোটাকৈ তেওঁলোকক গৃহ প্ৰদান কৰাৰ কাৰণে আহ্বান জনাইছোঁ। আৰু ইয়াতে দেখিছোঁ যে 15 ফাইনেন্সৰ ক্ষেত্ৰতো আমি 21 চনৰ পৰা যদি দেখোঁ, 21 চনৰ পৰা আমাৰ প্ৰায় 1463টা এই ব্লকত 1463টা আমাৰ আঁচনি ইতিমধ্যে সম্পূৰ্ণ হৈছে, ইমপ্লিমেণ্ট কৰা হৈছে। আৰু এইটো যদি আমি সম্পূৰ্ণ ব্লকৰ লগত যদি আমি পূৰণ কৰিব যাওঁ, তেতিয়াহ'লে কেইবা লাখো আঁচনি ইতিমধ্যে 15 ফাইনেন্সৰ জৰিয়তে ইমপ্লিমেণ্ট কৰা হৈছে। ঠিক তেনেকৈ MGNREGAৰ জৰিয়তে আমি ফিভাৰ ব্লক ইতিমধ্যে নিৰ্মাণ কৰিছোঁ। প্ৰতিটো ব্লকতে প্ৰতি বছৰে অতি কমেও 20টাকৈ ফিভাৰ ব্লক তেওঁলোকে নিৰ্মাণ কৰিছে আৰু এই ক্ষেত্ৰতো বেজেৰা ব্লকে সফলতা লাভ কৰিছে। সেইটো যিহেতু চৰকাৰীভাৱে কাৰোবাৰ যদি বেংক নাম্বাৰ যদি ভুলকৈ আছে বা ফোন নম্বৰ ভুলকৈ আছে বেলেগ কথা, কিন্তু অৰুণোদয় সন্দৰ্ভত মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ উদ্ধৃতিৰে একাষাৰ কথা ক'ব বিচাৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই একাষাৰ কথা কৈছিলে যে যিমানবোৰ ৰেচন কাৰ্ড আছে, অৰ্থাৎ 62 লাখ ৰেচন কাৰ্ড আমাৰ অসমত আছে, আৰু এই 62 লাখকে পৰ্যায়ক্ৰমে আগন্তুক দিনত প্ৰতিটো ৰেচন কাৰ্ডৰ বিপৰীতে একোখনকৈ অৰুণোদয় প্ৰদান কৰা হ'ব। গতিকে যিসকলে প্ৰকৃত দুখীয়া বা দিব্যাংগ বা বিধৱা প্ৰথম অৱস্থাত আমি তেওঁলোকক দিছোঁ বা অতি দুখীয়া দিছোঁ, আৰু এইটো আমি গৈ পেলাই এতিয়া প্ৰায় 34 লাখ ইতিমধ্যে হৈছেগৈ। আৰু বাকী 30 লাখ দিলে বা 28 লাখ দিলে আমি সম্পূৰ্ণ কৰিব পাৰিম। যিহেতু 30 লাখতকৈ অধিক যিহেতু অৰুণোদয় প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই, মই ভাবোঁ আগন্তুক দিনতো আমি অৰুণোদয়ৰ জৰিয়তে
প্ৰতিটো পৰিয়ালৰ একোগৰাকী বাইদেউক বা একোগৰাকী আই মাতৃক আমি অৰুণোদয়েৰে তেওঁলোকক আমি সন্মান প্ৰদৰ্শন কৰিব পাৰিম বুলি মোৰ দৃঢ় বিশ্বাসী। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু কৈছে আগন্তুক দিনত হয়তো সময় লাগিব পাৰে, আগন্তুক দিনত নিশ্চিত ওপৰত প্ৰতিটো পৰিয়ালৰ ৰেচন কাৰ্ড থকা পৰিয়ালৰ সকলোৱে একোখনকৈ অৰুণোদয় কাৰ্ড পাব। জড়িত থকা আমাৰ চিঅ' গুৱাহাটীৰ, আমাৰ গ্ৰাম্যৰ, কামৰূপৰ, আৰু লগতে মই আমাৰ বিধায়ক, আমাৰ কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা ডাঙৰীয়াৰ লগতে আমাৰ বিডিঅ' আৰু সমূহ ষ্টাফসকলক মই আন্তৰিক অভিনন্দন জনাইছোঁ। আৰু এনেকুৱাকৈ প্ৰতিটো ব্লকে যদি আমি যদি কামখিনি যদি সম্পূৰ্ণ কৰিব পাৰোঁ, তেতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভবাৰ দৰে যে আমি অসমখন 1ৰ পৰা 5 নম্বৰ ৰাজ্য হিচাপে নহয়, অসমখনক আমি প্ৰথম শ্ৰেণীৰ ৰাজ্য হিচাপে পৰিগণিত কৰিব পাৰিম। নিউজ ডেস্ক ৰিপোৰ্ট অসম টাইম।